বদনেওনা বাংলা দেখি অসমীয়াক নেলাগে ওই অসমীয়াক নালাগে আনিলে চাবি কচু কটা দিম হৰাই ঘাটৰ পাৰতে বল 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 অসমীয়া আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল জয় আই অসম বল জয় আই অসম বল জয় আই অসম জয় আই অসম কা বাতিল হ'বই লাগিব জয় অসম জয় অসম জয় অসম অসম ভূমি আমি নিদিওঁ আনক এৰি বাংলাদেশ সৃষ্টি কৰিবলৈ বিভিন্ন সময়ত শত্ৰুৱে আক্ৰমণ কৰিছিল অসমৰ মানুহে শত্ৰুৰ ওচৰত আঁঠু নোদোৱালে অসমৰ মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই থাকিবলৈ ইচ্ছুক নহয় এই কথা প্ৰমাণিত কৰি আহিছে মানুহৰ শিক্ষক কৰ্মচাৰী হওক তেওঁলোকৰ গণতান্ত্ৰিক কণ্ঠ তেওঁলোকৰ ব্যক্তি স্বাধীনতা তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ কোনো অধিকাৰ নাই কোনো অধিকাৰ নাই কা আমি নামানো প্ৰথম পৰা কৈ আহিছিলোঁ আজিও কৈছোঁ ভৱিষ্যতলৈকে কৈ যাম আৰু কা যেতিয়ালৈকে অসমত থাকিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আমি এতিয়া আৰু ভাগ ভাগ হৈ থকাৰ আমাৰ সময় নাই আমি বিচাৰিছোঁ সমগ্ৰ বৃহত্তৰ অসমীয়া জাতি একত্ৰিত হওঁ আৰু এই অসম বিৰোধী যি কাৰ্যকলাপ চলাইছে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ দৰে এই কুলাংগাৰ কেইজনে তেখেতসকলক আমি স্পষ্টকৈ আজি অসমীয়া জাতি একত্ৰিত হৈ এই নীলিম আকাশৰ তলৰ পৰা তেখেতসকলক আমি বুজাই দিব বিচাৰিছোঁ তেখেতসকলে যদি ষড়যন্ত্ৰমূলকভাৱে আৰু বলপূৰ্বকভাৱে আমাৰ ওপৰত যদি অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচাৰে তাৰ কিন্তু পৰিণতিটো ভয়াৱহ হ'ব দিছপুৰত মুখ্যমন্ত্ৰী আসনত বহি থকা সৰ্বানন্দ সোণোৱালক আমি ক'ব বিচাৰিছোঁ অসমৰ পৰা এই জনগণৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি যে আপোনাৰ অকণমানো শ্ৰদ্ধা ভাৱ আছে তেনেহ'লে আপুনি দিল্লীত গৈ আপুনি কৈ দিয়ক অসমৰ পৰা নাগৰিকত্ব আইনখন বাতিল কৰিব লাগে বুলি আমি নামানো সমাজ জিন্দাবাদ বাতিল কৰিব লাগিবই ৰাইজী ৰাজপথৰ সৰ্বানন্দৰ কাম নাই ৰাইজী ৰাজপথৰ সৰ্বানন্দৰ কাম নাই জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ